মোৰ এই কাপোৰযোৰৰ ফুলটো দেখুৱাওঁতে বহুতে মোক কৈ আছিলে যে বা ফুলটোনো কেনেকৈ কৰিছে অকণমান দেখুৱাই দিব বুলি কৈছিলে। আৰু একচুৱেলি এই ফুলটো গোটেইটো দেখুৱাবলৈ হ'লে বহুতখিনি সময় লাগিব, সেইটো কাৰণে মই ইয়াৰ দৰেই একেবাৰে সৰুটো কৰি দেখুৱাওঁ, অকণমান সোনকালে হ'ব। ভিডিঅ'টো যিহেতু বহুত বেছি দীঘল হৈ গ'লে আপোনালোকে আমনি পাব চাই। আৰু এতিয়া এইটো শিকিলে মানে এইটো কৰিব পাৰিবই, তাৰমানে একেই বস্তুটো খালি ডাঙৰ। আৰু ইয়াৰে ফটো দুইটা মই মোৰ প্ৰফাইলৰ ফটো দি দিম, আপোনালোকে তাৰ পৰা লৈ ল'ব পাৰিব। এতিয়া ব'লক মই কেনেকৈ কৰিছোঁ অকণমান দেখুৱাই দিওঁ। আৰু মই প্ৰথমতে ড্ৰয়িংটো এনেকৈ ধুনীয়াকৈ আঁকি লৈছোঁ। প্ৰথমতে এইফালৰ পৰা আৰম্ভ কৰিম। আৰু প্ৰথম এই তলৰ যিকেইটা মানে আমি এই যিকেইটা তলত যাব সেই তলৰকেইটাৰ পৰা প্ৰথমতে আৰম্ভ কৰিলে বেছি সুবিধা হয়, গতিকে মই এইটোৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এনেকৈ কৰি মানে অকণমান যিডোখৰত আঁকিছোঁ সেইডোখৰত মানে উলিয়াব লাগে বেজিটো, আচলতে অকণমান আগত এনেকৈ খুচিলে আহি যাব। আৰু এই গুজৰাটী চিলাইটো কৰোঁতে খুব বেছি টানি টানি কৰিব নালাগে, যিহেতু পিছত পকাওঁতে যথেষ্টখিনি পাক উঠে। বৰ বেছি টানি টানি কৰিব নালাগে, মানে পিছত কি হৈ যায় চিলাইটো বৰ বেছি টানি ধৰে, যেতিয়া পকাম নহয় পিছত তেতিয়া টানি ধৰিব, সেইকাৰণে অকণমান ঢিলাই ঢিলাই কৰিব লাগে। শেষত এনেকৈ কৰি ঘূৰি লৈ এইটো অলপ পিছত কৰিম, যিহেতু তাৰ অলপমান হেৰিটো বেলেগ, অকণমান পিছত কৰিলে সুবিধা হ'ব। আৰু প্ৰথম যেতিয়া পাকটো আমি উভতিম তেতিয়া মানে এই তলেদি সৰকি ল'ব লাগিব। প্ৰথম তলেদি সৰকি ল'লোঁ, তাৰপিছত ধুনীয়াকৈ চুককেইটা এনেকৈ কৰি ল'লোঁ। আৰু আজিকালি গুজৰাটী চিলাইটো সঁচাকৈ বহুত বেছি ডিমাণ্ডত আছে, বহুতে গুজৰাটী চিলাই বিচাৰি থাকে। আৰু ইয়াৰ প্ৰথমডালত সৰকি যাম, কিন্তু এইডালত নসৰকো, মানে এইটো বুজি পাইছে নহয়, এইটো ষ্টাইলত যাম পাৰ হৈ এনেকৈ। এই পাককেইটা শুদ্ধ হ'লেহে পিছত আপুনি মানে বেৰি যেতিয়া আমি ইয়াত গুঠিম তেতিয়া গুঠি ভাল পাব। তাৰপিছত আকৌ এইডাল সৰকি যাম। এইটো বুজি পাইছে নিশ্চয়। আকৌ এবাৰ দেখুৱাই দিছোঁ। এইটো যেতিয়া হৈছে নহয় প্ৰথম ডালেদি সৰকিম আৰু দ্বিতীয় ডালেদি নসৰকো, মানে এইটো ষ্টাইলত এনেকৈ যাব এইটো। এতিয়া মই এইখিনি গোটেইখিনি বেৰি ল'ম। হ'ব, এতিয়া এইটো মোৰ সম্পূৰ্ণ বেৰি হৈ গৈছে। আৰু এতিয়া কেনেকৈ গুঠনিখিনি কৰে তাৰ দেখুৱাই যাম। আৰু ইয়াৰ একেবাৰে শেষত এনেকৈ কৰি এইডাল এইফালেদি আহিছে, আৰু ইয়াতে খুচি প্ৰথমতে এই প্ৰথম ঘৰটোতে এনেকৈ ওলাই ল'ম। এইটো প্ৰথমতে ওলাই ল'ম। তাৰপিছত আৰু এইডাল দেখিছে নহয় প্ৰথম ঘৰটো, এইটোত সোমাইছোঁ, তাৰপিছত এইটোত সোমাইছোঁ, এনেকৈ সোমাইছোঁ। আৰু এই প্ৰথম ডালৰ যিডাল সোমালোঁ সেইডালৰ এই প্ৰথমডাল এনেকৈ পাৰ হৈ আহিছোঁ। তাৰপিছত আকৌ এইটো ঘৰ, মানে এতিয়া আমি প্ৰথমতে ওপৰৰখিনি বেৰিম, মানে ওপৰে ওপৰে যাম, তাৰপিছত আকৌ তলেদি গুচি আহিলে সম্পূৰ্ণ হৈ যাব। এতিয়া এনেকৈ কৰি এয়া অলপ ভালকৈ চাব, তেতিয়া নিশ্চয় বুজি পাব। আৰু গুজৰাটী চিলাইটো শিকিব বিচাৰিলে সদায় বেজি আৰু ফ্ৰেম ল'বই। এয়া দেখিছে নহয় প্ৰথমডালত সোমাইছোঁ, তাৰপিছত এইডাল সোমাইছোঁ, তাৰপিছত আকৌ এতিয়া এই কলকাটোৰ উভতিবৰ কাৰণে হৈছে সময়। আৰু কেনেকৈ উভতিছোঁ সেইটো দেখুৱাইছোঁ। এয়া একেবাৰে শেষৰডাল কৰি থৈছিলোঁ, আৰু এয়া এইটো প্ৰথমতে সোমাইছোঁ, আৰু এইটো চুকলৈ আহিছোঁ। আকৌ সেই একেটা নিয়মেই প্ৰথম আৰু তৃতীয়ডালি এনেকৈ দাঙি দিব, সেইটো নিয়মতে গৈ থাকিলেই হ'ল। আৰু তাৰপিছত এই কাষৰ এইডালি এইটো প্ৰথম ডালি কৰিলেই হ'ল। এইটো দেখিছে নহয়, ইয়াতে আকৌ প্ৰথম ডালি আৰু তৃতীয় ডালি এনেকৈ, তাৰপিছতে আকৌ এই প্ৰথমডাল আৰু এইফালে চুকটোত সোমাই লৈ সেই একেটাকে বাৰে বাৰে দেখুৱাই দিছোঁ। এয়া প্ৰথমডাল আৰু তৃতীয়ডাল এনেকৈ কৰি গোটেইটো সম্পূৰ্ণ কৰি ল'ব। এতিয়া এইটো প্ৰায়খিনি কাম হৈছে, আৰু পাতত মই সেউজীয়া ৰংটো ব্যৱহাৰ কৰিম আৰু ঠাৰিত, গতিকে ঠাৰিটো কেনেকৈ বনাইছোঁ সেইটো এবাৰ দেখুৱাই দিওঁ। আৰু ঠাৰি বনাবলৈ একেবাৰে সহজ, আপোনালোকে চেইন চিলাইও দিব পাৰে, নহ'লে এইটোও দিব পাৰে। এনেকৈ ওপৰত খুচি ল'ব, তাৰপিছতে সূতাডালি এইফালে বাওঁফালে ৰাখি ল'ব, আৰু এইটো কৰি আৰু ইয়াক একেবাৰে যোনখিনিত আমি খুচিছিলোঁ সেই খুচাৰডোখৰতে এনেকৈ উলিয়ালেই হৈ যাব। প্ৰতিবাৰতে বাওঁফালে সূতাডাল ৰাখিব, আৰু এই একেবাৰে শেষত এনেকৈ কৰি আহিলে এডাল ধুনীয়া ঠাৰি হৈ যাব। এতিয়া মোৰ ঠাৰিকেইডাল হৈ গ'ল, আৰু ইয়াতে মই পাতৰ কাৰণে চেইন চিলাইৰ দৰে এটা চিলাই ব্যৱহাৰ কৰিছোঁ। আৰু এটাৰ কাৰণে এনেকৈ প্ৰথমতে গুৰিতে খুচি লৈছোঁ, আৰু সেই অলপমান তললৈ খুচি এনেকৈ কৰি এনেকৈ পাকটো মাৰি দিলে, আৰু এইখিনিতে খুচি আৰু তললৈ উলিয়াই দিলে হৈ গ'ল। এনেকৈ কৰি পাতখিলা ব্যৱহাৰ কৰিছোঁ। একেবাৰে সহজ, এনেকৈ দুমুখীয়াকৈ দি গ'লে হৈ যায়। এতিয়া মই এই মাজৰ গুজৰাটী চিলাইটো কৰি দিম, আৰু এইকেইটা কৰি দিম, হৈ যাব। আৰু তাৰপিছতে এতিয়া প্ৰথমতে সেয়া মই বাৰে প্ৰতি কওঁৱেই যে বাওঁ হাতৰ
চুকটোত খুচি ল'ব, তেতিয়া মানে কৰিবলৈ সুবিধা হয়। আৰু অকণমান আঁতৰে আঁতৰে এনেকৈ আগতেও মই এই সৰু গুজৰাটী চিলাই ভিডিঅ' এটা দিছিলোঁ আৰু বহুত দিন দিয়া নাই, গতিকে কিছুমানে শিকিব বিচৰাসকলে শিকিব পাৰিব। আৰু এয়া মই প্ৰথম ঘৰৰ পিছত দ্বিতীয় ঘৰ, তৃতীয় ঘৰ, তাৰপিছতে এইডাল পাৰ হৈ ল'ম তলেদি পাৰ হৈ লোৱাৰ পিছতে আকৌ সেই প্ৰথম ঘৰ আৰু দ্বিতীয় ঘৰ, মানে দ্বিতীয় ঘৰৰ চুকটো আৰু তৃতীয় ঘৰ, এনেকৈ কৰি চুককেইটা বেৰি ল'ম। আৰু বেৰি লোৱাৰ পিছতে আকৌ সেই একেটা প্ৰচেছেই সূতাডালৰ তলেদি যাম, তলেদি গৈ আকৌ এই তেনেকৈ প্ৰথম ঘৰ, এইটো দ্বিতীয় ঘৰ, আকৌ তৃতীয় ঘৰ, এনেকৈ কৰি চুককেইটা খুচি লৈ এইবাৰ প্ৰথম এডালহে যাম, মানে এই প্ৰথমডালেদি যাম আৰু দ্বিতীয়ডালেদি নাযাওঁ। এনেকৈ কৰি পাৰ হৈ ল'লোঁ। এইবাৰ ইয়াক শেষ কৰি কেনেকৈ বেৰিছোঁ এবাৰ দেখুৱাই দিম। ইয়াৰ কাষেদি এনেকৈ আহি ইয়াৰে চুকটো উলিয়াই ল'লোঁ আৰু উলিয়াই প্ৰথমতে মাজতে খুচি দিছোঁ। আৰু মাজত খুচি দিয়াৰ পিছতে যিকোনো এঘৰ ল'ব, সোঁ হাতেদি ল'ব। আৰু এইটো দেখিছে নহয়, এনেকৈ এইটো প্ৰথম ঘৰত সোমালোঁ, তাৰপিছতে প্ৰথম চুকটোত সোমাইছোঁ আৰু প্ৰথম সূতাডালৰ এনেকৈ গৈছোঁ, তাৰপিছত দ্বিতীয় চুকটোত সোমাইছোঁ আৰু এই প্ৰথম সূতাডালৰ ওপৰেদি গৈছোঁ। এইবাৰ তৃতীয় নম্বৰ চুকটোত সোমাইছোঁ। তাৰপিছতে এতিয়া দুডাল সূতা উঠিব, প্ৰথমডাল দ্বিতীয়ডাল বাদ দি তৃতীয়ডাল, প্ৰথমডাল এই দ্বিতীয়ডাল বাদ দি তৃতীয়ডাল, এনেকৈ কৰি এনেকৈ পাৰ হৈ ল'ম। আৰু ইয়াৰ পিছত এইটোলৈ যাম, গতিকে এইফালেদি এনেকৈ কৰি এইটো এতিয়া আকৌ একেটা প্ৰচেছেই, এনেকৈ প্ৰথম চুকটোত সোমাম, তাৰপিছতে এই সূতাডালি প্ৰথম সূতাডালি দাঙি ল'ম, দ্বিতীয় চুকটোত সোমাম আৰু এই প্ৰথম সূতাডালি দাঙি ল'ম, তাৰপিছত তৃতীয় চুকটোত সোমাম। এইবাৰ দুডাল সূতা দাঙিম, প্ৰথমডাল আৰু তৃতীয়ডাল, এইডাল প্ৰথমডাল আৰু এইটো তৃতীয়ডাল। যেতিয়া ভালকৈ নিজে শিকিবলৈ বিচাৰিব, মানে কৰিবলৈ বিচাৰিব, তেতিয়া ফ্ৰেমটো হাতত ল'লে আহিব। আৰু ইয়াৰে প্ৰথমডালি সূতাৰ এইডালে আহি এইবাৰ এইটো ঘৰলৈ যাম। এনেকৈ কৰি গোটেইখিনি ঘৰ কৰি ল'লে সম্পূৰ্ণ হৈ যাব। এতিয়া থাকিলে এই সৰু সৰুকেইটা, এটা মই কৰি দেখুৱাইছোঁ কেনেকৈ কৰিছোঁ। আৰু প্ৰথমতে এইফালৰ প্ৰথম চুকটোতে খুচি লৈছোঁ। এইটো কৰিবলৈ যে একেবাৰে সহজ। আৰু এনেকৈ কৰি আপোনালোকে এনেকুৱা চিম্পুলকৈ চাদৰৰ পাৰিটো দিব পাৰিব। আৰু এইটো দেখি পাইছেই নহয়। এতিয়া আমি প্ৰথমডালেদি সৰকি যাম, সৰকি এইখিনিতে এটা ভাঁজ লৈ লৈছোঁ। আৰু এইবাৰ আমি ওপৰেদি যাম, মানে এই চেইনডালত এটা কথা মন দি যাব লাগিব যে যিডাল সূতা আপোনাৰ এনেকৈ আহিব, সেই সূতাডালি প্ৰত্যেকডালিয়ে ওপৰত থাকিব লাগিব এনেকৈ। মানে এতিয়া এইডালো মোৰ তলেদি সৰকি নাযাওঁ আৰু এইটো ওপৰতে থাকিব, যিহেতু এনেকৈ বনাম। গতিকে আপোনাৰ যদি এডাল দীঘলো হয়, তেতিয়াহ'লে আপোনাৰ প্ৰতিডাল সূতা যদি এইটো ষ্টাইলত থাকে, এইটো ষ্টাইলত, আৰু এইফালে যোৱাডালি যদি তলত থাকে, তেতিয়াহ'লে আপোনাৰ জানিব সেইটো বেৰ শুদ্ধ হৈছে। এনেকৈ কৰি এতিয়া ইয়াতে তলত মানে খুচি চুকটো উলিয়াই লৈ মাজত খুচি লৈছোঁ। এতিয়া আৰু বেৰি দিলেই হ'ল, একেবাৰে সহজ। মই চুটিকৈ দেখুৱাইছোঁ, আপোনালোকে চাদৰৰ পাৰিটো কৰিব পাৰিব। এয়া দেখিছেই নহয়, এয়া প্ৰথম এনেকৈ চুকটোত সোমাই এয়া ধুনীয়াকৈ লাগি গৈছে। এয়া প্ৰথম সূতাডালি এনেকৈ সোমোৱাই গ'লেই হ'ল। চুককেইটা কৰিব আৰু কাষৰ সূতাডালি প্ৰথমডালি এনেকৈ কৰি গ'লে, আৰু যেতিয়া একেবাৰে শেষত এনেকুৱা হ'ব, তেতিয়া প্ৰথমডালি আৰু 3 নম্বৰ ডালি এনেকৈ কৰি গ'লে হৈ গ'ল। এইটো এয়া প্ৰথম আৰু 3 নম্বৰ সূতাডালি দাঙিলে এয়া মোৰ শামুকৰ ডিজাইনৰ ফুলপাহি সম্পূৰ্ণ হৈ গ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু আপোনালোকে যদি এইটো কৰিব পাৰে, তেতিয়াহ'লে এইটো কৰিব পাৰিব। মাত্ৰ এইটোত অকণমান সময় বেছিকৈ লাগে, যিহেতু পাকটো বেছিকৈ আছে আৰু ফুলটো যথেষ্ট ডাঙৰ মানে। আৰু বহুতে মোক কৈ থাকে যে কালাৰ কম্বিনেশ্যনখিনি আপোনাৰ ভাল লাগে, বহুত ধুনীয়াকৈ মিলাই বুলি। এতিয়া মই গুলপীয়া কাপোৰ এখনত কৰিছোঁ। আপোনালোকে যদি গুলপীয়া কাপোৰত কৰে, তেতিয়াহ'লে এইকেইটা ৰং একদম দিব পাৰে। খুব ধুনীয়া উজ্জ্বল হৈছে ফুলপাহি।